মাছ বাছি আছো ৰ'ব মানে যিহেতুকে কইনাক ভাত খাব মাতিছো সেইটোৰ কাৰণে ৰাতি মাছ কাটি আছো আৰু এই মাছটো মই বহুত বেছি ভাল পাওঁ পিছে মই ৰাতি মাছ কাটিংতে একদম বেয়া পাওঁ তথাপিও আজি কাটিলো আৰু এই মাছটো মই ভালো পাওঁ সেইটোৰ কাৰণে পিছে মাছ তাছ কাটি এইফালে মই পটল যিহেতুকে ভাজি কৰিম আৰু পটলখিনি একদম নিমখ হালধিতে সানি মানে থৈ দিলোঁ গোটেইখিনি মই মানে কাটা বাছা কৰি ৰেডি কৰি এতিয়া মই নিজৰ থপৰাটো অলপ চাই আছো ৰ'ব গাইজ মানে কিমান টাইম কাম কৰিলো ন আৰু থপৰাটো চোৱাতে এইফালে মোৰ মাছৰ আঞ্জাখিনি হৈ গৈছে আৰু এতিয়া মাছৰ আঞ্জাখিনি হোৱালৈকে মই কি কৰি থাকোঁ যিহেতুকে মোৰ একো কাম নাই আকৌ চাই আছোঁ মই জোনটো লৈ এইফালে মই খিৰিকীত থিয়া হৈ পুৰা আৰামছে জোনটোৰ ফালে চাই আছিলোঁ আৰু এইফালে বেচিঙৰ পৰা বাচনখিনিয়ে মোৰ ফালে চাই আছিলে পিছে কি কৰিম গাইজ উপায় নাই সেইটো কাৰণে দৌৰাদৌৰি কৰি যাই মানে বেচিঙৰ বাচনখিনি ধুই ল'লোঁ কাৰণ যিটো ৰাগত চাই আছে তাৰপিছত এইফালে আমাৰ মানে চুনু মুনুটোৰ কথা অলপ শুনকচোন আড্ডা মাৰোতে মোৰ ৰান্ধা বাঢ়া পুৰা কমপ্লিট হৈ গৈছে আৰু এইফালে মই থালিখন মানে পুৰা ৰেডি কৰি লৈছোঁ মই মানে ভাতৰ থালি সজাই মই বহুত বেছিয়ে ভাল পাওঁ আৰু মানে একদম চিম্পুল কৰি বনাইছোঁ আৰু যিহেতুকে কইনাই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছে যে বৌ একো বনাব নালাগে মানে আৰু যি বনাব মানে চিম্পুল আৰু মানে দালি আৰু ভাজাখিনি আৰু মছলা পাতি বেছি দিব নালাগে কৈছে তথাপি মই সেই হিচাপে মানে একদম কম আইটেম বনাইছোঁ আৰু এইফালে কিবা কিবি অলপ নিয়ম কৰি আছোঁ আৰু নিয়ম বুলি ক'লে মই বেছি নিয়ম নাজানো আচলতে যিহেতুকে সৰুৰ পৰা যিখিনি দেখি আহিছোঁ সেইখিনি কৰিছোঁ আৰু মোক শিকাবৰ কাৰণে আমাৰ ঘৰত যিহেতুকে শাহুমা নাই সেইটো কাৰণে মই যিমানখিনি নিজে পাৰোঁ সেইখিনি নিয়মখিনি কৰিছোঁ আৰু তাই আহিবলগীয়া জীৱনটো যাতে ভালে যাক মানে ভাল হওক আৰু সেইটো কামনা কৰি মানে তাইক আশীৰ্বাদ অলপ দি দিছোঁ পিছে কইনা দেখিছেনে নাই কইনা আমাৰ একদম চিম্পুল মানে কইনাৰ কোনো ষ্টাইল নাই একদম চিম্পুল ছোৱালী আৰু এতিয়া থুলমূল আশীৰ্বাদখিনি হৈ গৈছে ৰ'বা আৰু তাইক মই আশীৰ্বাদ কৰাৰ পিছত তাই ধুনীয়া কৰি মোক এটা সেৱা কৰিলে মানে বহুত বেছি ভাল লাগিলে আৰু যিহেতুকে তাইৰ মই বৌয়েক হওঁ সেইটোৰ কাৰণে আৰু তাৰপিছত তাইক মই বহিব দি মানে এইফালে মই ভাতৰ থালিখিনি লৈ আহিছোঁ আহি মানে তাইক কৈ আছোঁ আৰু তাইক ক'লো যে তুমি কোৱা মতেই মানে মই বনাইছোঁ একদম চিম্পুল কৰি বনাইছোঁ মানে বেছি আইটেম বনোৱা নাই তাই কৈছে ঠিক আছে একদম ধুনীয়া হৈছে তাৰপিছত ইহঁতক মই খাব দি দিছোঁ আৰু খাব দিয়াৰ পিছত এইফালে আমাৰ মিনি কইনা বুলি যে কৈছিলোঁ সেই মিনি কইনাজনক আপোনালোকক দেখাই আছোঁ ৰ'ব পিছে কইনা বুলি এনে জোকাই আছোঁ দেই তাই মানে সৰু ছোৱালী হয় মানে কি হৈছে তাই মানে ভাত খোৱাতে এনেকুৱা মানে পজিশ্যনত খাই আছে সেইকাৰণে কৈছোঁ তাইক কইনা একদম লাজতে মানে ৰঙা চিঙা পৰি খাই আছে পিছে এতিয়া সকলোৰে খোৱা বোৱা হৈ গৈছে আৰু এতিয়া মই খাই আছোঁ যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্টৰ লগত শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব আৰু আহি আছে নেক্সট ভিডিঅ' মানে বিয়াৰ ভিডিঅ' আৰু এতিয়া মই ভাত খাই আছোঁ ভাতৰ লগত আইটেম যিয়ে কি নাথাকক কিন্তু মোৰ আইটেম হৈছে মেইন লেবু মানে মই লেবু খাই বহুত বেছি ভাল পাওঁ সেইটোৰ কাৰণে আৰু সকলোকে সজাই পৰাই খোৱাৰ পিছত মই চাওঁ একদম আনডিচিপ্লিন হৈ খাই আছোঁ